গোর্খা জয় গোর্খা ধন্যবাদ স্যার বসুন उन्नीसतम फाउंडेशन डे को मनाव किया मेन द यूनाइटेड गोरखा पीपल ऑर्गेनाइज UGPO रेन कम्युनिटी और रसिया को दो मेन दो चलान दिन रे अड़ी जोरदार कमी होरा तहकान तकुआ और उना इयते तिहिन दो 19 बछर हुई सतेना और उना इयते तिहिन आसाम पनत रिया चिरांग जिल्ला बर्मपाड़ा टोठा रे मिलेना আৰু আমি সাৰেন্ডাৰ কৰাৰ আগত বা সাৰেন্ডাৰৰ পিছত গভৰ্ণমেণ্টৰ লগত যিখিনি আমি দাবী ৰাখিছোঁ সেইখিনি পূৰণ হ'বৰ কাৰণে বা পূৰণ হোৱাৰ যোগ্য হোৱাৰ কাৰণে আমি যিখিনি ক্ৰাইটেৰিয়া আমাৰ ফুলফিল হ'ব লাগিছিলে সেইখিনি আমি গভৰ্ণমেণ্টৰ যিটো অৰ্ডাৰ আছিলে সেই হিচাপে আমি কামখিনি কৰি আছোঁ আৰু সাৰেন্ডাৰ কৰাৰ আগত আমি গভৰ্ণমেণ্টক যিখিনি কথা ৰাখিছিলোঁ যিখিনি আমাৰ ডিমাণ্ড ৰাখিছিলোঁ সেইখিনি ডিমাণ্ড এতিয়ালৈকে ধৰক 2-4টা পূৰণ হ'লেও বাকীকেইটা সম্পূৰ্ণ হোৱা নাই আমি বিশ্বাস যে এই চৰকাৰে আমাৰ দাবীখিনি সোনকালে বা অহা দিনবোৰত মানে সমাধান কৰিব বুলি আমি আশা ৰাখিছোঁ আমাৰ দাবী হ'ল যেহেতু আমাৰ গোটেই অসমৰে সংগঠন যেহেতু গোটেই অসমকে আমি আগুৰি লৈছোঁ তো আমাৰ ডিমাণ্ড হ'ল যেহেতু আমাৰ জাতীয় সংগঠনবিলাকৰো দাবী একেই আমাৰো দাবী হ'ল অসমত থকা গোৰ্খাসকলক অসম চৰকাৰে মানে গোৰ্খাসকলক গোৰ্খা অট'নমাছ কাউন্সিল গোৰ্খা স্বায়ত্ত শাসন দাবী আমাৰ সেইটোৱে দাবী আৰু সেই দাবীটো আমাৰ চৰকাৰে পূৰণ কৰিব লাগে বুলি আমি অনুৰোধ কৰোঁ হয় আমি যেহেতু অসম চৰকাৰ আৰু BTR চৰকাৰক সেইটোৱে অনুৰোধ কৰোঁ আমিতো বেচিক চিডিউলত আমি গোৰ্খাসকল প্ৰটেক্টেড ক্লাছতেই আছোঁ সেই হিচাপে আমাৰ মাটিখিনি সমস্যা অতি শীঘ্ৰে এই চৰকাৰে সমাধান কৰিব লাগে বুলি আমি বিচাৰোঁ সারেন্ডার UGPO মানে ইউনাইটেড গোর্খা পিপল অর্গানাইজেশন সমগ্ৰ UGPOৰ আজি 19তম প্ৰতিষ্ঠা দিৱস 19তম প্ৰতিষ্ঠা দিৱসৰ এই মুহূৰ্তত আমি অন্যান্য বছৰত যেনেকৈ আমি ওদালগুৰি বাক্সা বিভিন্ন বেলেগ বেলেগ জিলাত কৰি আহিছোঁ কিন্তু এই বছৰ আমি এই চিৰাং জিলাত কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত আজি এইখন জাগাত দেউশ্ৰী গাঁৱৰ ব্ৰহ্মপাৰা গাঁৱত আমি এই 19তম প্ৰতিষ্ঠা দিৱস পালন কৰা হ'ল আৰু এই প্ৰতিষ্ঠা দিৱস আমাৰ সুকলমলে ভালকৈ আৰু কালাৰফুল হিচাপে এই আজিৰ এই প্ৰতিষ্ঠা দিৱসটো ছাকচেছফুল হ'ল বুলি আমি ভাবোঁ কাৰণ ইয়াতে আমাৰ অতিথিসকল যিখিনি আমি নিমন্ত্ৰণ জনাইছিলোঁ তেখেতসকল আহি পাল লগতে আমাৰ ইয়াতে বিভিন্ন আমাৰ জাতীয় বেশভূষাৰ সজ্জিত নাচ গান পৰিৱেশন কৰা হ'ল আৰু আমাৰ অতিথিসকলে বক্তাসকলে আমাৰ ৰাইজক নিজৰ ভাষণেদি বহুত মূল্যৱান কথাবিলাক জনাই দিল গতিকে এইখিনিতে সকলোলৈ আমি ধন্যবাদ যাচিব লাগিব আৰু এই 19তম প্ৰতিষ্ঠা দিৱস আমি কালাৰফুল হিচাপে সাকসেসফুল হল বুলি আমি ক'ব বিচাৰিছোঁ বিশেষকৈ আমি অতিথি হিচাপে আমাৰ সংগঠনৰে যিনি মুৰব্বী আমাৰ চেয়াৰমেন সাৰেন্ডাৰ UGPOৰ চেয়াৰমেন সুৰেশ ঘিমিৰে তেখেত বাক্সাৰ তেখেতে আছিল আমাৰ মুখ্য অতিথি লগতে আমাৰ এই এৰিয়াৰে পলিটিকেল লগত জড়িত অথবা আসাম ফুটবল এছ'চিয়েশ্যনৰ সেক্ৰেটাৰী ডক্টৰ চাংৰাং ব্ৰহ্ম আৰু লগতে আমাৰ জাতীয় সংস্থা আসাম গোৰ্খা সন্মিলন অল আসাম গোৰ্খা ষ্টুডেণ্ট ইউনিয়ন লগতে আমাৰ জাতীয় সংস্থাৰ যিখিনি কৰ্মকৰ্তাসকল আছিল জিলা পৰ্যায়ৰ আঞ্চলিক পৰ্যায়ৰ গোটেইকেইজনক আমি ইয়াতে মাতিছিলোঁ গতিকে তেখেতসকল আমাৰ নিমন্ত্ৰণ স্বীকাৰ কৰি আমাৰ ইয়াতে আহি উপবিষ্ট হৈছে আৰু তেখেতসকলে নিজৰ নিজৰ বক্তব্য দাঙি ধৰিছে বিশেষকৈ আজি এই আপোনালোকৰ চেনেল থ্ৰুদি মই ক'ব বিচাৰিছোঁ
আমাৰ যিটো সংগঠন আছে সংগঠনৰ নেতৃত্বত এটা আমি মন্থন অভিযান বুলি এটা অভিযান আৰম্ভ কৰিছোঁ। আজি এই অভিযানখন মুকলি কৰা হ'ল। গতিকে এই মন্থন অভিযানৰ মাধ্যমেদি আমি কিছুমান কাৰ্যসূচী হাতত লৈছোঁ। বিশেষকৈ যুৱসকলক আমি কেনেকৈ ভাল ৰাস্তাত লৈ আহিব পাৰোঁ, যেনিবা বহুত ধৰণৰ